হয়, যোৰহাটৰ বান পৰিস্থিতি ইতিমধ্যে অৱনতি ঘটিছে। মই বৰ্তমান উপস্থিত আছোঁ এলেংমৰা পহুমৰা অঞ্চলত। আচলতে পহুমৰা অঞ্চলত এতিয়া নিশাৰ ভাগত আচলতে ইয়াৰ যিটো মাথাউৰি আছিলে, ভোগদৈ নদী আচলতে যি মাথাউৰি আছিলে, এই মাথাউৰি সম্পূৰ্ণৰূপে ইতিমধ্যে এটা জেগাত ছিগি গৈছে। মই মোৰ মেঘক দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এই এটা একদম বিভীষিকা, আচলতে বানৰ বিভীষিকা বুলি ক'ব লাগিব। এনেদৰে আচলতে মাথাউৰি ছিগাৰ ফলত প্ৰায় 100খন গাঁৱলৈ আচলতে এনেকৈ অশনি সংকেত কঢ়িয়াই আনি আছে। এই যিটো আচলতে মূল পথ, সেই মূল পথৰ ওপৰেদি আচলতে বাগৰি গৈছে নদীৰ পানী। এটা ভয়াৱহ পৰিস্থিতি, আচলতে বিভীষিকাময় পৰিস্থিতি আচলতে যোৰহাটত দেখিবলৈ পোৱা গৈছে। যোৰহাটৰ আচলতে যিখন ভোগদৈ নদী ইতিমধ্যে কাল ৰূপ ধাৰণ কৰিছে। আৰু মই যিটো দৃশ্য দেখাই আছে, আচলতে এইখিনি বানৰ কবলত পৰি আচলতে যিটো ইলেক্ট্ৰিক পোষ্ট ইতিমধ্যে ৰাস্তাৰ মাজত বাগৰি পৰিছে। এটা ভয়ানক পৰিস্থিতি। যথেষ্টখিনি ৰাইজে আশংকা ভুগিছে, চিন্তিত হৈ পৰিছে। আচলতে নিশাৰ ভাগত যি মাথাউৰি ছিগি আচলতে বিস্তৰ ক্ষতি কৰিছে। ইয়াত যথেষ্টখিনি পশুধন আছিলে, মানুহৰ ঘৰ ইতিমধ্যে প্ৰায় মানুহৰ ঘৰ ইতিমধ্যে পানীৰ তলত আছে। আৰু সমগ্ৰ পৰিৱেশ ইতিমধ্যে দেখাই আছে। মই কিছু দূৰত যদি আমি কেমেৰা জুম কৰিব পাৰে, কিছু দূৰত আচলতে মাথাউৰি ছিগাৰ পাছত সম্পূৰ্ণ নদীৰ মাথাউৰি ছিগাৰ পাছত এইফালে আচলতে পানীটো ইতিমধ্যে বৈ আহিছে। প্ৰায় 100খন গাঁও, এই অঞ্চলটোত প্ৰায় 100খন গাঁও ইতিমধ্যে পানীৰ তলত ইতিমধ্যে বুৰ গৈছে বুলি ক'ব লাগিব। এইটো আপোনাৰ 12 বজাৰ পিছত হৈছে, ঠিক সিমান মানতে ছিগিছে। আৰু এতিয়া যথেষ্ট গাঁৱলৈ আমাৰ যথেষ্ট ক্ষতি হৈছে। গোটেই আমাৰ এইটো অঞ্চল বালিগাঁও, আপোনাৰ মিঠামতল, এলেংমৰা, আমাৰ কুহুম জুগনীয়া, গৰখীয়াদলৰ পৰা গোটেই এলেকাটো আমাৰ বানপানীত ডুবি গৈছে। আৰু যথেষ্ট ক্ষতি হৈছে। বিশেষকৈ মানে বহুত মাটি ৰোৱা হৈছিলে, খেতি বাতি, সেইখিনি গোটেইখিনি নষ্ট হৈছে বুলিয়ে ক'ব পাৰি। আৰু পথাৰৰ লগতে আপোনাৰ মানুহৰ ঘৰটো বুৰি গৈছে। মানুহৰ ঘৰো আপোনাৰ ডুবিছে। ইমানখন গাঁও ইতিমধ্যে ইয়াত প্ৰায় আপোনাৰ 7-8খনতকৈও বেছিহে হ'ব, ইমান মানে গাঁও ডুবিছে। হয়। যথেষ্টখিনি শংকা ইতিমধ্যে আহিছে ৰাইজৰ। আৰু এগৰাকী ব্যক্তি আছে, কি ক'ব আচলতে ৰাতি মাথাউৰি ছিগাৰ পিছত এতিয়া যথেষ্ট পানী সোমাইছে এইখন গাঁৱলৈ। ইয়াত এই ৰাইজৰ বহুতো অনিষ্ট হৈছে। ইয়াত এতিয়া পথাৰত যিখিনি ট্ৰেক্টৰ লৈ আহিছিলে, সেই ট্ৰেক্টৰখিনি এতিয়া পানীৰ তলত ডুবি আছে। প্ৰায় 12-13খনমান ট্ৰেক্টৰ ডুবি আছে। আৰু খেতি পথাৰত যিখিনি কঠীয়া আনি থৈছিলে, কঠীয়াবোৰ উটুৱাই নিছে। আৰু মানুহৰ মানে খেতি কৰাত বহুত অসুবিধা হৈছে। খেতি কৰাটো আৰু মানুহৰ ঘৰে পানী সোমাই গৈছে। পানী প্ৰায় একঁকাল এবুকু ইমানলৈকে সোমাইছে। কিছুমানৰ ঘৰত অলপ কম সোমাইছে, তেনেকৈ সোমাইছে। কিন্তু এতিয়া যি পানী বাঢ়িয়ে আছে কণ্টিনিউ, সেইকাৰণে আৰু পানী বেছি হোৱাৰ সম্ভাৱনা আছে। যিসকল মানুহৰ ঘৰ বুৰি আছে, আচলতে কেনেকৈ ক'ত থাকিছে তেওঁলোকে চাং পাতি লৈছে, বিচনাৰ ওপৰত বস্তু উঠাই লৈছে, বা ভঁৰাল ঘৰত মানুহে তাত গৈ বস্তুবোৰ উঠাইছেগৈ। এনেদৰে চলিছে। আৰু পানী যদি ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে, এইটো সাংঘাতিক এটা ভয়ংকৰ। ইয়াতকৈ যদি বাঢ়ি গৈ থাকে, পানীও বাঢ়ি গৈ থাকিব, মানুহ থাকিবলৈ অলপ অসুবিধা হ'ব। আৰু বিচনাটো তিতিয়ে গৈছে, তাৰ ওপৰত বস্তু উঠাই থৈছে। আৰু তাৰ ওপৰতো খোৱা বোৱা বস্তুবোৰ নাইকিয়া হৈ গৈছে। যিখিনি ভঁৰালত ধান বা ক'ৰবাত কিবা ধান আছিলে, কিবা চাউল আছিলে, সকলো তিতি নষ্ট হৈছে। ইয়াত দগাঁও অঞ্চলত যিটো এতিয়া মাথাউৰি ছিগিছে, ইয়াতকৈ এইটো মাথাউৰিয়ে তিনি ঠাইত ছিগিছে। ইয়াৰ প্ৰায় 100খনতকৈ অধিক গাঁও এতিয়া প্লাবিত হৈ আছে। কেইবা হাজাৰ লোক এতিয়াও বানত আক্ৰান্ত হৈ আছে। আৰু কি পৰিৱেশ হৈ আছে এতিয়া ভিতৰলৈ আৰু গ'লে গম পাব। ইয়াতো প্ৰথম এই মুখত এই দগাঁও যিটো ছিগা আছে, এই ছিগাটোৰ পৰা যি পানী আছে, পানী এতিয়া ৰাস্তা বাগৰিছে। কিন্তু ইয়াৰ পিছলৈ যিখিনি আছে, এলেংমৰা, কাতিৰামৰ চুক, সোণাৰী গাঁও, শ'লমৰা, কেইবাখনো গাঁও, প্ৰায় 100খনমান গাঁও এতিয়া পানীত তলত আছে। আৰু সেই বিষয়ে আগলৈ গ'লে গম পোৱা যাব কি হ'ব। পানীৰ তলত ডুব গৈছে। খেতি পথাৰ চব ৰাইজৰ নষ্ট হ'ল। প্ৰায় 100 মিটাৰ ভাঙিলে মাথাউৰি। ভাঙি পেলাই ৰাইজৰ পৰিস্থিতি একেবাৰে শোচনীয় হৈ পৰিছে। আৰু দেখিছেই আৰু কেনেকুৱা সাগৰ হৈ আছে। এতিয়া ক্ষতিপূৰণৰ বিষয়ে এতিয়া কি কয়, সেইটো আৰু তেওঁলোকেহে জানে। সোমাইছিলে অথনি, মানে যেতিয়া প্ৰথম ভাগিছে তেতিয়া গোটেইখিনি সোঁতটো মানে এইফালেদিয়ে বৈছে আমাৰ ঘৰেদিয়ে। তাৰপিছতে এইটো দেখিছে, এইটো পাইপলাইনটো গোটেইটো খহি গৈছে। তাৰপিছতে আমাৰ এইখিনিত মানে ইতিমধ্যে এতিয়া মানে পানীটো অলপ কমি গৈছে। এতিয়া বৰ্তমানলৈকে বাৰু হোৱা নাই। এতিয়া এইখিনি দেখিব পাৰিছে, পোষ্ট খুঁটাখিনি গোটেইখিনি গৈ আছে দুটাকৈ। পোষ্ট খুঁটা এইটো বহুত হাই ভল্টৰ পোষ্ট খুঁটা হয়, আমাৰ এইফালেদিয়ে গৈ আছে। আৰু এইফালে এতিয়া গোটেইখিনি দেখিবই পাৰিছে। আৰু মুখৰ আগতে সেয়া ভাঙিছে। এতিয়ালৈকে কিন্তু প্ৰশাসন অহা নাই বা বেলেগ কোনো অহা নাই বৰ্তমানলৈকে। আৰু নিশাৰ ভাগত যদি আজিৰ দিনটো যদি বৰষুণৰ পৰিমাণ বৃদ্ধি হয়, বা আজি যদি পানী বৃদ্ধি হয়, তেতিয়াহ'লে যোৰহাট চহৰৰ কাৰণে এটা ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। আৰু আচলতে এনেদৰে ভোগদৈ নদীৰ কাল ৰূপ ধৰাৰ পিছতে যোৰহাটৰ আচলতে
বান পৰিস্থিতি অধিক অৱনমিত হোৱা দেখা গৈছে।